অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু জুলাই মাহত আমি পূৰ্ণাংগ বাজেট গ্ৰহণ কৰিব পাৰিম। আমাৰ আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই, কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আপোনালোকে আগষ্ট মাহৰ পৰা অৰুণোদয় মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনি বা দাইল দি আছিলো, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। বহুতে মোৰ ফেচবুকত প্ৰশ্ন সোধে, মামা জীৱন প্ৰেৰণা কেতিয়া পাম, নিযুত মইনা কেতিয়া পাম? আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰবিচ্ছিন্নভাৱে পাই থাকিব। এই আঁচনিসমূহ চলি থকাৰ লগতে আমি অসমৰ বাবে গ্ৰহণ কৰা ডাঙৰ ডাঙৰ আঁচনিবিলাকৰ কামো এই সময়ছোৱাত আগবঢ়াই লৈ গৈ আছো। গুৱাহাটী ৰিং ৰোডৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হ'ল। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ নিবিদা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হ'ল। অহা এমাহৰ ভিতৰত নুমলীগড় আৰু গহপুৰৰ মাজৰ যি আমি প্ৰায় 18,000 কোটি টকাৰে সুৰংগ নিৰ্মাণ কৰিম, তাৰো নিবিদা প্ৰক্ৰিয়া জুলাই মাহৰ ভিতৰতে আৰম্ভ হ'ব। ইয়াৰ উপৰিও মই নতুন দিল্লীত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেখেতসকলে মোক 3টা আঁচনি অসমৰ বাবে খুব তৎপৰতাৰে অনুমোদনৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ প্ৰথম আঁচনিটো হ'ল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে এই সমগ্ৰ পথছোৱা 4 লেনযুক্ত হিচাপে নিৰ্মাণ কৰা। দৰং আৰু শোণিতপুৰৰ ৰাইজৰ বহুদিনৰ দাবী আছিল বাইহাটা চাৰিআলি আৰু মিছন চাৰিআলি ৰাস্তা 4 লেনযুক্ত হোৱাৰ লগে লগে ই পোনে পোনে আহি গুৱাহাটীৰ ৰিং ৰোডত খুন্দা খাব। অৰ্থাৎ ৰিং ৰোডৰ পৰাই গুৱাহাটীক টাচ নকৰাকৈ আমি জাগিৰোডলৈ যাব পাৰিম, সোণাপুৰলৈ যাব পাৰিম আৰু ৰঙিয়া আদিলৈকেও আমি ডিৰেক্টলি 4 লেনযুক্ত ৰাস্তাৰে আমি যোৱাৰ সুযোগ পাম। ইয়াৰ উপৰিও আৰু এটা নতুন আঁচনি আমি আনিব খুজিছো। সেইটো হ'ল গুৱাহাটী বিমানবন্দৰৰ পৰা গড়ল, ধাৰাপুৰ, গুৱাহাটী বিশ্ববিদ্যালয় এই 10-12 কিলোমিটাৰ পথ আমি এটা এলিভেটেড কৰিডৰ অৰ্থাৎ 10 কিলোমিটাৰৰ এখন উৰণীয়া সেতু আমি নিৰ্মাণ কৰিব খুজিছো, যাতে গুৱাহাটী বিমানবন্দৰলৈ জালুকবাৰীৰ পৰা মাত্ৰ 7 বা 8 মিনিটতে আমি গৈ পাব পাৰো। এই আঁচনিখনো অহা কিছু মাহৰ ভিতৰতে অনুমোদন হ'ব বুলি ভাৰত চৰকাৰে আমাক অৱগত কৰিছে। তৃতীয়তে আমি এটা ডাঙৰ আঁচনি হাতত লৈছিলো, সেয়া হ'ল শিলিগুৰিৰ পৰা শিলচৰ এটা নতুন এক্সপ্ৰেছ হাইৱে। ইয়াৰে প্ৰথম পৰ্যায় শিলচৰৰ পৰা বৰাপানীলৈ প্ৰায় 25,000 কোটি টকাৰ এখন বিশাল আঁচনি। ই ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিলচৰত আধাৰশিলা কৰিছিল। এতিয়া ছেকেণ্ড ফেজত এই আঁচনিখন বৰাপানীৰ পৰা গুৱাহাটীলৈ অনুমোদন হ'ব। তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ ইয়াক কানেক্ট কৰা হ'ব। এই আঁচনিখনো আমাৰ 5 বছৰীয়া কাৰ্যকালৰ ভিতৰতে আমি শেষ কৰিম।